Hey guys, Assalamu alaikum. তো welcome back to my channel Navisha Blogs and Kitchenত আপোনালোকক স্বাগতম কৰিলো। তো আজি মই বনাবলৈ আহিছো চিকেন লোকেল চিকেন হয়। মই কিদৰে বনাও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। তো ভিডিওটো একদম শেষলৈকে চাব বিনা স্কিপ কৰি ভিডিওটো চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেলটো নতুন আছে তো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো সবৰ প্ৰথমত মই কেৰাহী এটা বহাই লৈছো। ইয়াত মই তেল পৰিমাণ হিচাপে লৈ লৈছো, অলপ বেছিকৈ দিছো তেলখিনি, সৰিয়হৰ তেল। আৰু ইয়াত মই এতিয়া কাটি থৈছিলো নহৰু, দুটা ডাঙৰ সাইজৰ নহৰু আৰু এটা ডাঙৰ সাইজৰ পিয়াজ কাটি লৈছো, এইদৰে সৰু সৰুকৈ কাটি লৈছো। আৰু এইখিনি এতিয়া লৰাই লৈছো, কমেও 10 মিনিট মান এইখিনি ৰঙচুৱাকৈ ভাজি ল'ম। তো চাব পাৰিছে মই এইখিনি ৰঙচুৱা কৰি লৈছো। তো এতিয়া প্ৰায় মানে ৰঙচুৱা হৈ গ'ল। এতিয়া মই আদা আৰু নহৰুৰ পেষ্ট বনাই থৈছিলোঁ, এইখিনি দি পেলাই আকৌ লৰাই ল'ম আৰু মানে তেলখিনি পূৰা মছলাখিনি সিজি যোৱাকৈ ভাজি ল'ম এইখিনি। তো চাব পাৰিছে প্ৰায় মছলা সিজিয়েই গ'ল। এতিয়া মই ধুই পেলাই আদা নহৰুৰ যোনটো পেষ্ট বনাইছিলোঁ তাত ধুই পেলাই পানী অলপ দি দিছোঁ। তো এইখিনিও আৰু 10 মিনিটমান এইদৰে মই পকাই ল'ম। তো এতিয়া পৰিমাণ হিচাপে 1 চামুচ জলকীয়াৰ গুড়ি, 1 চামুচ হালধিৰ গুড়ি আৰু 1 চামুচ জিৰাৰ গুড়ি আৰু 1 চামুচ নিমখ দি এইখিনি অলপ লৰাই ল'ম আৰু এইখিনি অলপ টাইম ভাজি ল'ম। তো এইদৰে ভাজি থাকোঁতে যেতিয়ালৈকে ভাজি থাকিম মানে পুৰা তেলখিনি ওপৰত মছলাৰ পৰা উঠি নাযাব, তেতিয়ালৈকে জানিব মছলাখিনি হৈ গ'ল। তো মছলাখিনি প্ৰায় হৈ গ'ল। এতিয়া মই ইয়াত জালুক 1 চামুচ জালুক দি দিছোঁ আৰু দি পেলাই এইখিনি লৰাই লৈছোঁ। লৰাই লৈ এতিয়া অলপ ইয়াত পানী এড কৰিছোঁ। এতিয়া আৰু ধুনীয়াকৈ অলপ টাইম মছলাখিনি এইদৰে পকাই ল'ম। মছলাখিনি আৰু অলপ টাইম পকাই ল'ম। পকাই পেলাই চাব পাৰিছে এতিয়া মই চিকেন লৈ লৈছোঁ। ইয়াত 1 কেজি ওজনৰ এটা লোকেল চিকেন লৈ লৈছোঁ। এইটো কণীৰ পৰা কুকুৰা হয়। তো কণীও আছিল, ধুনীয়া, খাবলৈও বহুত সোৱাদ আছিল। তো এইখিনি এতিয়া মছলাখিনিৰ লগত ভালকৈ লৰাই লৈছোঁ যাতে মছলাখিনি সোমাই যায়, চিকেনৰ ভিতৰত সোমাই যায়। তো এইদৰে অলপ টাইম ভাজি ল'ম আৰু লৰাই থাকিম। তো এইদৰে লৰাই এইখিনি অলপ টাইম 2 মিনিট লৰাব। যিমান আপুনি লৰাই থাকিব তৰকাৰীটো ইমানে সোৱাদ হ'ব, ভাজি থাকিব আপুনি। তো এইখিনি অলপ টাইম মই এইদৰে লৰাই লৈছোঁ আৰু এইখিনি চাব পাৰিছে প্ৰায় আধাখিনি পানী শুকাই গৈছে। ইয়াত মই অকণমান সামান্য পানী দি দিছোঁ, দি এইখিনি ঢাকি দিম কমেও 10 মিনিটৰ কাৰণে। তো চাব পাৰিছে 10 মিনিট পিছত পানীখিনিও অলপ মানে শুকাবলৈ ধৰিছে। তো আকৌ এইখিনি মই এতিয়া লৰাই লৈছোঁ আৰু ইয়াত দি দিছোঁ মই এটা চিকেন মছলা দি দিছোঁ আৰু ইয়াত মই চাহী মছলা আছে, চাহী মছলাও দি দিম। এতিয়া এইখিনি অলপ লৰাই লৈছোঁ। তো ভালকৈ লৰাই লৈছোঁ যাতে মছলাখিনি মুৰ্গীৰ ভিতৰত ধুনীয়াকৈ সোমাই যায়। তো এইখিনি লৰাই মই এতিয়া ইয়াত চাহী মছলা এড কৰি দিম। তো চাহী মছলাখিনি দিওঁতে আৰু মই আদা নহৰু পেষ্টটোত মই ইলাচি আৰু দাৰচিনি অলপ দি দিছিলোঁ, তাতেই পেষ্ট হৈ গৈছে, সেইকাৰণে এক্সট্ৰাকৈ আৰু দিব নালাগে, তাতেই মই দি দিছিলোঁ। তো চাহী মছলাখিনি দি পেলাই এইদৰে অলপ টাইম মই ভাজি লৈছোঁ। চিকেনখিনি মই লৰাই লৈছোঁ আৰু এতিয়া পৰিমাণ হিচাপে অলপ নিমখ দি দিছোঁ আৰু দি পেলাই এতিয়া এইখিনি আকৌ পুনৰবাৰ লৰাই লৈছোঁ। কাৰণ ইয়াত জোল এড কৰিম সেইকাৰণে অকণমান নিমখ দি দিছোঁ। তো এইখিনি লৰোৱা হৈ গ'ল। এতিয়া এইখিনি ঢাকি দিম 10 মিনিটৰ কাৰণে। তো চাব পাৰিছে 10 মিনিটত প্ৰায় হৈ গ'ল আধা, মানে এইখিনি পূৰা মছলাখিনি পূৰা মানে তেলৰ লগত মিক্স হৈ গ'ল আৰু ধুনীয়াকৈ সিজি গ'ল, মানে আধা 50% হৈয়ে গ'ল। তো এতিয়া এইখিনি মই লৰাই লৈ আছোঁ। তো যিমান আপুনি তৰকাৰীটো মানে পকাব সিমানেই টেষ্টি হয়। যিকোনো তৰকাৰী যিমান তাত টাইম দিব আপুনি, যিকোনো বস্তুৰ সোৱাদটো ধুনীয়াই হ'ব। আৰু জল্দিকৈ বনাব গ'লে বস্তুবিলাক ধুনীয়া নহয়। তো চাব পাৰিছে কি ধুনীয়াকৈ গ্ৰেভি টাইপ হৈ গৈছিল। যোনে মানে জোল নাখায় তাৰ কাৰণে ইমানখিনি ৰাখি দিলেও হৈ যাব। তো মই অলপমান জোল খাই ভাল পাওঁ লোকেল মুৰ্গীত, তো ইয়াত মই অলপমান জোল দি দিছোঁ। জোল দি এতিয়া এইখিনি মই ঢাকি দিছোঁ। তো চাব পাৰিছে এতিয়া প্ৰায় মুৰ্গীখিনি সিজি গ'ল আৰু মুৰ্গীটো ইমান টান নাছিল, ধুনীয়া একদম মানে কোমলেই আছিল। তো মুৰ্গীখিনি ধুনীয়াকৈ সিজি গ'ল।
তো এতিয়া মই অফ কৰি দিম গেছটো। তো ভিডিঅ'টো কেনেকুৱা লাগিছে, ভিডিঅ'টো যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তো আজিলৈ ইয়াতে থাকিল, ধন্যবাদ।